আৰু ইয়াৰ জৰিয়তে আপোনালোকে পাইলছ, নাৰ্ভৰ প্ৰব্লেম, গেষ্ট্ৰিক, পেটৰ সমস্যা আৰু এয়াই নহয়, আমাৰ মহিলাসকলৰ যিবোৰ অনিয়মীয়া সমস্যা থাকে আৰু পেটৰ বিষ আৰু অন্যান্য বিভিন্ন সমস্যা থাকে আৰু সেই সমস্যাবোৰ ইয়াৰ জৰিয়তে নিৰ্মূল কৰাব পাৰি। পাইলছৰ প্ৰব্লেমো ক্লিয়াৰ হৈ গৈছে, তাৰপিছত কষ্টকাঠিন্য চব ক্লিয়াৰ হৈ গৈছে। নমস্কাৰ, মই ডিম্পী কাশ্যপ। আপোনালোকে ভাবিছে নহয় মই এয়া হাতত কি লৈ আছোঁ? এয়া হৈছে নিউট্ৰাফিনা এল'ভেৰা জুইচ প্লাছ ফাইবাৰ। তাৰ ৰিজাল্ট সম্পূৰ্ণৰূপে গেৰেণ্টেড হয়। ইন্ট্ৰডিউচ কৰিছোঁ নিউট্ৰিফিনা ইমিউনিটি বুষ্টাৰ, য'ত আছে আপোনাৰ শিলাজিৎ, অশ্বগন্ধা, সফেদ মুছলি আৰু এনেকুৱা 10টা হাৰ্বছ। আৰু আপুনি যদি কেতিয়াবা অনিদ্ৰাৰ প্ৰব্লেমত আছে, আপোনাৰ কিবা ছেক্সুৱেল এনাৰ্জিৰ প্ৰব্লেম আছে, যদি আপোনাৰ টোপনি ভালকৈ নাহে, আপোনাৰ গাত বল নাপায়, আজিকালি আমাৰ প্ৰায়ে দেখিব পোৱা এটা সমস্যা হৈছে অনিদ্ৰা। টোপনি নাহে, মই বহুত যুঁজি টোপনি কৰিব লাগে, কিন্তু মানে এইটো খোৱাৰ পৰা মোৰ নিজে নিজে টোপনি আহে, চকু মানে টানি লৈ যাব, এনেকুৱা টাইপৰ, মানে এনেকুৱা টোপনি, ভাল টোপনি। কাম কৰিব মন নোযোৱা, লেজি ভাৱ, খাব মন নাযায়, উঠিব মন নাযায়, শুব মন নাযায়। তাৰ কাৰণে নিউট্ৰাফিনাই আন এটা প্ৰডাক্ট লৈ আহিছে, এয়া হৈছে ইমিউনিটি বুষ্টাৰ। কাৰণ ইয়াত আছে বহুকেইটা পাৱাৰফুল হাৰ্বছ আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ এই সমস্যাবোৰ অতি সোনকালে নিৰাময় কৰিব পাৰে। মোৰ এনেকুৱা হৈছিল, ৰাতি টোপনি নাহে, ভোক নালাগে, মানে গা চা দুৰ্বল লাগে, বেয়া লাগে, পাইলছৰ প্ৰব্লেম হৈ যায়। যেতিয়া মই এজন বন্ধুক ক'লোঁ যে এনেকুৱা মোৰ হৈছে, তেখেতে এটা পৰামৰ্শ দিলে, এইটো নিউট্ৰিফিনা, এই মোক খাব দিলে তেওঁ। যেতিয়া খাই মই এনেকুৱা ভাল লাগিল, গাও দুৰ্বল লগাটো কমিল, টোপনিও ভাল হয়। তাৰপিছত পাইলছৰ প্ৰব্লেমো আছিল অলপ, পাইলছৰ প্ৰব্লেমো ক্লিয়াৰ হৈ গৈছে। তাৰপিছত পেটৰ মানে কষ্টকাঠিন্য চব ক্লিয়াৰ হৈ গৈছে। এতিয়া এই নেক্সট টাইম ল'লোঁ, মই প্ৰথমতে এটা খালোঁ, আজি আৰু নেক্সট টাইম এটা ল'লোঁ।